গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। গতিকে তেওঁৰ বাবে প্ৰাৰ্থনা কৰিবা যাতে তেওঁ নিজৰ জীৱন নাশ নকৰে। ভগৱানৰ দ্ৰোহী তুমি, আৰু এই জীৱ নাশ নকৰিবা। কালৰ দূতৰ দৰে কাম নকৰিবা। যদি তেওঁ নামানে তেন্তে অন্য ভাই ভনীসকলক নিশ্চয় ক'বলৈ চেষ্টা কৰিবা। কাজিয়া নকৰিবা, কাৰণ এই মাৰ্গ কাজিয়াৰ নহয়। আমাৰ কৰ্তব্য হ'ল বুজোৱাৰ, কোৱাৰ। যদি নামানিও কোৱাত পৰে তেন্তে জানি বুজি পৰমাত্মাই কৈছে कि जान बूझ साची तजय करे झूठते ने ताकि संगत है प्रभु सोपन में बिना दे। और फिर परमात्मा कहते हैं कर दी पक्कुआ पड़े फिर काहे की कुसलात। যদি হাতত পোহৰ টৰ্চ লৈ যদি কোৱাতেই পৰিব ওলাই তেন্তে আৰু সেই ব্যক্তিৰ চেতনা ক'ত? সি মদ পান কৰি থৈছে চাগে। সি মূৰ্খ, সি নিজৰ কৰ্মৰ ফল নিজেই পাব। আপোনালোক নিৰ্দোষী হৈ যাব। এবাৰ প্ৰাৰ্থনা নিশ্চয় কৰিব যে এই ব্যক্তি যাক আপুনি গুৰু বনাই বহি আছে, এই গুৰু সঠিক নহয়, তেওঁ অধিকাৰী নহয়। যদি এই ধৰণে কোনোবা স্বয়ম্ভু সন্ত হয় তেন্তে তেওঁ অনাধিকাৰী, তেওঁ ডুপ্লিকেট, ভুৱা লাইচেঞ্চ আৰু পাছপৰ্ট বনাই আছে। কাৰণ এই মন্ত্ৰৰ আধাৰতে এইখনেই আমাৰ ইয়াৰে পাছপৰ্ট, যাৰ আধাৰতে আমি সৎ লোকলৈ যাম, সত্য লোকলৈ যাম। আৰু এইটো গম পাব যেতিয়া আমি মৃত্যুৰ পিছত যাম প্লেটফৰ্মলৈ এইখন লৈ, সেই সুবিধাটো নাপাবই, ওলোটা শাস্তিহে পাব, দণ্ডহে পাব। যি প্ৰসংগ চলি আছে তালৈ আহিছোঁ যে সেই সচিদানন্দ ঘন ব্ৰহ্মক কোৱাৰ এই তিনি মন্ত্ৰৰ যি আপোনাৰ ব্যৱস্থা আছে, নিৰ্দেশ আছে, ডাইৰেকশ্যন আছে, নাথিং এলছ। নিৰ্দেশ মানে ফাইনেল সিদ্ধান্ত, আদেশো নিৰ্দেশ অৰ্থাৎ দিশো দেখুৱাই দিলে। এতিয়া সেই পৰমাত্মাৰ ভক্তিৰে পূৰ্ণ মুক্তি হ'ব আৰু শাশ্বত স্থান প্ৰাপ্ত হ'ব, যলৈ যোৱাৰ পিছত সাধক আৰু সংসাৰলৈ কেতিয়াও উভতি নাহে। এতিয়া যি প্ৰসংগ চলিছিলে যে সপ্তম অধ্যায়ৰ 18 নম্বৰ মন্ত্ৰত গীতাৰ জ্ঞানদাতাই কয়, এনেতো এই পৰিক্ৰমা চলে সপ্তম অধ্যায়ৰ প্ৰথম মন্ত্ৰৰ পৰাই, আৰু তাত কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, মই তোমাক এনেকুৱা জ্ঞান শুনাম যাক জনাৰ পিছত একো জানিবই বাকী নাথাকিব। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15লৈকে স্পষ্ট কৰি দিছে, তিনি গুণ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ যে সাধনা কৰে, তেওঁ ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্য, নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া পুণ্যাত্মাসকলে দাসে কোৱা নাই, আমাৰ সদগ্ৰন্থ আৰু তেওঁলোকে লিখা ইতিহাসত আছে। তিনিও গুণ ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। বহুবাৰ প্ৰমাণিত কৰিছোঁ। শ্ৰীমদ দেৱী ভাগৱত সচিত্ৰ মোতা টাইপ 3য় স্কন্ধ 123 নম্বৰ পৃষ্ঠা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত খনত পঢ়িব পাৰে, য'ত স্বয়ং বিষ্ণুদেৱে স্বীকাৰ কৰিছে নিজৰ মাকৰ স্তুতি কৰি যে তুমি শুদ্ধ স্বৰূপা হয়। এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ মানে বিষ্ণুদেৱে কৈ আছে, আমি তিনিওই নাশবান, আমাৰ জন্ম মৃত্যু হয়, তুমি নিত্য হয়। আকৌ ভগৱান শংকৰে কৈছে, যদি ব্ৰহ্মাদেৱ আপোনাৰ পুত্ৰ হয় তেন্তে ময়ো আপোনাৰ পুত্ৰ, মই তমগুণ হওঁ, তিনি গুণেৰে উৎপন্ন আমি। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱে কেৱল নিয়মিত কাৰ্যহে কৰে। আৰু মাৰ্কেন্দ্ৰীয় পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত সচিত্ৰ মতা টাইপ তাৰ 123 নম্বৰ পৃষ্ঠাত কৈছে, মাৰ্কেন্দ্ৰদেৱে কৈ আছে যে এই তিনি দেৱতা হয় আৰু এই তিনিটা গুণ হয়, আৰু এওঁলোক ব্ৰহ্মৰ প্ৰধান শক্তি। ব্ৰহ্ম মানে ক্ষৰ পুৰুষ, এই কালৰ প্ৰধান শক্তি হয়। এই তিনিও এওঁলোক মন্ত্ৰী হয়, এওঁলোকেই তিনি দেৱতা, এওঁলোকেই তিনি গুণ, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু এক মুম্বাইৰ পৰা প্ৰকাশিত এখন খেমৰাজ শ্ৰীকৃষ্ণ দাস
প্ৰকাশন মুম্বাইৰ পৰা। তাৰে ৩য় স্কন্ধত লিখা আছে, শংকৰ ভগৱানে নিজেই কৈছে যে যদি আপুনি আমাৰ ওপৰত দয়াযুক্ত হয়, হে মাতৃ, তেন্তে মোক তমগুণ কিয় বনালা? বিষ্ণুদেৱক শতগুণ কিয় বনালে? ব্ৰহ্মাদেৱক ৰজগুণ কিয় বনালে? ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱ হয়। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15লৈকে সাৰাংশ এয়া হয় যে গীতাৰ জ্ঞানদাতা ইয়াত চোৰ পুৰুষ হয়, ব্ৰহ্ম হয়। আৰু এওঁ কৈ আছে যে এই তিনিও গুণ ৰজগুণ ব্ৰহ্মা শতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ যিয়ে সাধনা কৰে, তেওঁলোকক যিয়ে ইষ্ট ৰূপত পূজে, তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ, এওঁলোকে মোক নভজে, অৰ্থাৎ ব্ৰহ্ম সাধনাও নকৰে। এতিয়া ইয়াত অলপ সাৰাংশ দিব লাগিব যে তিনিও গুণৰ উপাসক অৰ্থাৎ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, শিৱদেৱৰ উপাসকক ৰাক্ষস স্বভাৱৰ বুলি কিয় ক'লে? দূষিত অৰ্থাৎ বেয়া কৰ্ম কৰা মূৰ্খ আৰু নিজ বুলি কিয় ক'লে? যেনেকৈ ৰজগুণ ব্ৰহ্মাৰ পূজা কৰিছিলে হিৰণ্যকশিপুৱে, আৰু এনেকুৱা দুৰ্বুদ্ধিৰ প্ৰাণীয়ে স্বয়ম্ভু ভগৱান হৈ গ'ল, নিজৰ পুত্ৰ প্ৰহ্লাদৰেই শত্ৰু হৈ গ'ল। এনেকুৱা অত্যাচাৰ কৰিলে সৰল আত্মাৰ ওপৰত, শেষত বৰ বেয়াকৈ মৰিল, অসুৰ স্বভাৱৰ ৰাক্ষস বুলি জনাজাত হ'ল। কোৱা হয়, हिरणाकुश छाती तड़वाई और ब्राह्मण बाणा कर्म कसाई। ব্ৰাহ্মণ মানে ভগত, কৰ্মবোৰ দেখাত ভগতৰ দৰে সাধনা কৰে, আৰু এনেকুৱা কাম। কিমান অত্যাচাৰ কৰিলে সেই বালকৰ ওপৰত, নিজৰেই পুত্ৰৰ ওপৰত। এই অহংকাৰৰ ভোকাতুৰ সকলোতকৈ ওপৰত দুষ্ট আৰু কোন আছে? দূষিত কৰ্ম কৰা মূৰ্খ। কেনেকুৱা জল্লাদৰ দৰে কাম কৰিলে সি, নিজৰ পুত্ৰৰেই শত্ৰু হৈ গ'ল, অন্তত পিছত নিজৰেই দুৰ্গতি হ'ল, ৰাক্ষস বুলি জনাজাত হ'ল। कहते ब्राह्मण हिरणाकुश छाती तड़वाई और ब्राह्मण बाणा और कर्म कसाई। তাৰপিছত ভগৱান তমগুণ শিৱৰ পূজা কৰিছিলে ৰাৱণে, আৰু কি সংজ্ঞা প্ৰাপ্ত কৰিলে আপোনালোকে ভালদৰেই জানে। আৰু কেনেকুৱা দূষিত কৰ্ম কৰিলে এগৰাকী পৰনাৰীক উঠাই আনিলে। এইবোৰ কি বীৰৰ কাম? দুৰ্ভাৱনাৰে কিমান অত্যাচাৰ কৰিব বিচাৰিছিলে, শেষত কিমান বেয়াকৈ মৃত্যু হ'ল, ৰাক্ষস বুলি জনাজাত হ'ল। সি তমগুণ শংকৰ ভগৱানৰ উপাসক আছিল, এজন ভস্মাগিৰি নামৰ শিৱৰ উপাসক, তমগুণ শিৱদেৱৰ সাধক। মনৰ ভিতৰত বেয়া ভাৱ লৈ ভগৱান শিৱৰ মহলৰ সন্মুখত কৈলাশ পৰ্বতত ওপৰ ফালে ভৰি তলৰ ফালে মূৰ থৈ শীৰ্ষাসনত 12 বছৰলৈকে তপস্যা কৰি থাকিল, সৎযোগ কৰি থাকিলে। সি তাত ধৰ্ণা দি দিলে। এদিন পাৰ্বতীয়ে ক'লে যে শুনক, আপুনিতো দেৱতাসকলৰ মহাদেৱ, মহাপুৰুষ হয়, আপোনাৰ ঘৰত কি বস্তুৰ অভাৱ? যি বিচাৰিছে আপোনাৰ পূজাৰীয়ে তাক দিয়ক আৰু যাবলৈ দিয়ক। 12 বছৰ পিছত শিৱদেৱে ক'লে যে খোজা ভস্মাগিৰি, কি বিচাৰিছা? এই গিৰি, পুৰী, নাথ, এই 10 সন্যাসী যিমান আছে, তেওঁলোক ভগৱান শিৱৰ উপাসক, 10 নামীসকল। যেতিয়া ভগৱান শিৱই ক'লে খোজা, কি খুজিব বিচাৰিছা ভস্মাগিৰি, তেতিয়া তেনেকৈয়ে সেই পজিশ্যনতে সি ক'লে যে ভগৱান, প্ৰথমে বচনবদ্ধ হোৱা, তেতিয়াহে মই খুজিম। ভগৱান শংকৰে ভাবিলে যি খোজে দি দিম তাক, সাধাৰণ মানুহ কিনো খুজিব, কিবা সিদ্ধি লৈ ল'ব সৰু সুৰা। তেতিয়া ভগৱান শিৱই ক'লে যে ঠিক আছে ভাই, মই বচনবদ্ধ হৈ গ'লোঁ। তেতিয়া ভস্মাগিৰি থিয় হ'ল আৰু ক'লে, তোমাৰ ভস্মখাৰু মোক দি দিয়া, যিডাল হাতত ভগৱান শিৱই পিন্ধি থৈছিলে। সেই খাৰুত এনেকুৱা শক্তি আছিল যে যাৰ মূৰত এনেকৈ থৈ ভস্ম বুলি কৈ দিয়ে, তেতিয়া সি অট'মেটিক সি ভস্ম হৈ গৈছিল। সেই বচনেৰে সেইডালে কাম কৰিছিলে। এই কথাৰ জ্ঞান আছিলে সেই ভস্মাগিৰিৰ, আৰু সেই ভস্মাগিৰিয়ে মনত কি দূষিত চিন্তালৈ সাধনা কৰি আছিলে যে এই খাৰুপাত প্ৰাপ্ত কৰি মই ভগৱান শিৱক মাৰি পেলাম আৰু পাৰ্বতীক নিজৰ পত্নী বনাম। এনেকুৱা বেয়া মনোভাৱ লৈ সি সাধনা কৰি আছিলে। আৰু আমি ভগৱান শিৱক অন্তৰ্যামী বুলি কৈছিলোঁ। তেওঁ এইটো গম নাপালে তাৰ মনত কি বেয়া ভাৱ আছে, গতিকে অন্তৰ্যামীও নাছিল তেওঁ, আৰু অবিনাশীও নাছিল ভগৱান শংকৰ। এতিয়াই কৈ আছোঁ, এতিয়া ভগৱান শিৱই
সেই ভস্মখাৰো দি দিলে, কাৰণ বচনবদ্ধ হৈ গৈছিল। যেতিয়াই ভগৱান শিৱই ভাবিছিলে জংঘলত থাকে, সাধু সন্ত হয়, গতিকে ৰাক্ষসৰ পৰা বাচিবৰ বাবে বিচাৰিছে চাগে। যেতিয়াই ভস্মাগিৰিৰ হাতত ভস্মখাৰুডাল আহি গ'ল, সি তৎক্ষণাতেই ৰং দেখুৱালে আৰু এনেকুৱা অভদ্ৰ আকৃতি বনাই ক'ব ধৰিলে যে, শিৱ হুঁচিয়াৰ হৈ যোৱা, তোমাক মাৰিম আৰু মই পাৰ্বতীক নিজৰ পত্নী বনাম। মোৰ এইটোৱেই উদ্দেশ্য আছিল, আজি মই ছাকচেছ হ'লোঁ। এনেকৈ কৈ যেতিয়া ভগৱান শিৱৰ ফালে গ'ল, ভগৱান শিৱই তেতিয়া তাৰ পৰাই পত্তং দিলে, মানে বহুত বেগেৰে স্পীডত দৌৰিলে। আগে আগে ভগৱান আৰু পিছে পিছে পূজাৰী। পুণ্যাত্মাসকল, এতিয়া গীতাৰ অধ্যায় নম্বৰ শ্লোক নম্বৰ 7 12 পৰা 15লৈকে এওঁলোকক এই সংজ্ঞা দিয়া হৈছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা মূৰ্খ। এতিয়া ইয়াতকৈ বেয়া কাম আৰু কি হ'ব? যাকেই স্থলৰূপত পুজি আছিলে, তেওঁৰেই পত্নীৰ প্ৰতি বেয়া মনোভাৱ আছিলে সেই ব্যক্তিৰ। নিজৰ মা তুল্য, নিজৰ মাকৰ ওপৰত বেয়া চকু দিছিলে সেই পাপী আত্মাই, ভস্মাগিৰিয়ে। এতিয়া চব ভগৱান শিৱ দৌৰি আছে। ভগৱান শিৱ অবিনাশী নাছিলে। অবিনাশী হোৱা হ'লে নপলালে হয়, সেই অস্ত্ৰই কেতিয়াও কাম নকৰিলে হয়। গতিকে তেওঁ অবিনাশীও নাছিলে। অবিনাশী হৈ কবিৰ পৰমাত্মা। তেওঁৰ বাণী শুনাম। তেওঁক তৰোৱালেৰেও কাটি দিছিলে, কিন্তু কটা যোৱা নাছিলে। তেওঁক চাৰিওফালৰ পৰা কষ্ট দিছিলে, যমুনাত পেলাই দিছিলে, গংগাত, তাতো নমৰিলে, আৰু বহুত ধৰণে প্ৰহাৰ কৰিছিল, কিন্তু পৰমাত্মাৰ একো নহ'ল, কাৰণ তেওঁ অবিনাশী। গতিকে পৰমাত্মা স্বয়ঙে আহে যেতিয়া এওঁলোকৰ ওপৰত আপত্তি আহে, কাৰণ এওঁলোকো পৰম পিতাৰেই সন্তান। বিষ্ণু ভগৱান স্বয়ং পূৰ্ণ পৰমাত্মাই পাৰ্বতীৰ ৰূপ ধাৰণ কৰি ভস্মগিৰিৰ সন্মুখত প্ৰকট হ'ল, এডাল বৃক্ষৰ তলত থিয় হ'ল। ভস্মগিৰিয়ে পাছে পাছে দৌৰি আছিলে নিজৰ উদ্দেশ্য পূৰাবলৈ, যে প্ৰথমতে শিৱক মাৰিম, তেতিয়াহে মোৰ কাম আৰম্ভ হ'ব, তাৰপিছত পাৰ্বতীক লগ কৰিম। যেতিয়া পাৰ্বতীক সন্মুখত থিয় দেখিলে, তেওঁ ক'লে, ৰৈ যোৱা মহাত্মাদেৱ, আহক 2 মিনিট বহক। এতিয়া তাৰ উদ্দেশ্যটো সেইটোৱেই আছিলে। সি ভাবিলে 2 মিনিট ৰৈ লওঁ, কথা পাতি লওঁ। তেওঁ ক'লে, অলপমান ৰৈ দিয়ক আপুনি। তেতিয়া ভস্মগিৰিয়ে ক'লে, নাই, মই প্ৰথমে তাক মাৰিহে আহিম। সেই পাৰ্বতীৰ ওপৰত পৰমাত্মাই ক'লে, সিটো আপোনাৰ ওচৰলৈ নাহিবই, 100 কিলোমিটাৰৰ ওচৰ নাচাপিব, সি নৰয় আৰু আপুনি ৰওক। তেতিয়া ভস্মগিৰি ৰ'ল। তেতিয়া ভগৱানে পাৰ্বতীৰ ৰূপত ক'লে, তুমি অলপ নৃত্য কৰি দেখুওৱা মোক, তেতিয়াহে মই প্ৰসন্ন হ'ম তোমাৰ পৰা। তেতিয়া ভস্মগিৰিয়ে ক'লে, মই ডান্স কৰিব নাজানো, নাচিবলৈ নাজানো, কাৰণ মই সাধু সন্ত ফকীৰ হৈ মই কেতিয়াও এনেকুৱা ডান্স শিকা নাই। তেতিয়া পাৰ্বতীৰ ওপৰত পৰমাত্মাই ক'লে, আহা মই শিকাই দিওঁ, হাতখন এনেকুৱা কৰা, ভৰিখন এনেকুৱা কৰা, এনেকুৱা কৰা। সি ফূৰ্তিত পাহৰিয়ে গৈছিলে, বেয়া কথাত যেনেকৈ কৈ আছে তেনেকৈ কৰি আছে। যেতিয়া মূৰলৈ আনিলে সেই খাৰু থকা হাতখন, যেতিয়া ক'লে ভস্ম, তাতেই মৰি গ'ল, ভস্ম হৈ গ'ল, ছাই হৈ গ'ল, সি জ্বলি গ'ল। খাৰুপাত লৈ বিষ্ণুৰূপ ধাৰণ কৰি নিজে পূৰ্ণ পৰমাত্মাই ভগৱান শংকৰৰ ওচৰলৈ গ'ল। শংকৰে ক'লে, পলোৱা বিষ্ণু, সোনকালে আহা মোৰ লগত। ভগৱান বিষ্ণুৱে ক'লে, ৰৈ দিয়া, যি ভয়ত তুমি দৌৰি ফুৰিছা মই সেয়া নাশ কৰি দিছোঁ। ভস্মাগিৰিক মই নাশ কৰি দিছোঁ গন্ধুহত নৃত্য দেখুৱাই, আৰু চোৱা খৰুপাত মোৰ লগত আছে। তেতিয়াহে ভগৱান শিৱ ৰ'ল আৰু সুধিলে, ক'ত জ্বলালে আপুনি? যেতিয়া ছাইখিনি দেখা পালে, তেতিয়াহে মনটো শান্ত হ'ল সেই শংকৰ ভগৱানৰ, ভস্মাগিৰিৰ ছাইখিনি দেখি। এতিয়া পুণ্যাত্মাসকল, তাৰপিছত তাক ভস্মাসুৰ বুলি কোৱা হ'ল, ৰাক্ষস। গতিকে এইটো কৈছে যে ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ দূষিত কৰ্ম কৰা ত্ৰিগুণৰ উপাসক, ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ উপাসক। গীতাৰ জ্ঞানদাতাই কয়, এওঁলোকে মোৰ ভক্তিও নকৰে, অৰ্থাৎ ব্ৰহ্ম সাধনাও নকৰে, আৰু এওঁলোকক কোনোবাই বুজাব বিচাৰিলে তেওঁলোকৰে শত্ৰু হৈ যায়। এতিয়া ৰৈ গ'ল তৃতীয়, বিষ্ণুৰ উপাসক। বিষ্ণুদেৱৰ উপাসকসকলৰ এটা উদাহৰণ দিওঁ। কুম্ভৰ মেলা হৈছিলে, কুম্ভৰ এনেকুৱা এটা সংযোগ হৰকিপেৰিত, হৰিদ্বাৰত, আৰু গংগা নদীৰ পাৰত সংযোগ হৈছিলে। সেই
কুম্ভৰ পৰ্বত স্নানৰ কিছু সময় নিৰ্ধাৰিত কৰি দিয়া হয়। সেই নিৰ্ধাৰিত সময়ত স্নান কৰিব লাগে। সেয়া 1 ঘণ্টা বা 1.5 ঘণ্টাৰহে হয়, অথবা 2 ঘণ্টাৰহে সময় দিয়া হয়। এতিয়া এই সকলোৱে তালৈ গৈ য'ত মেলা বহে, যিটো সৰোবৰত, সেইবাৰ হৰকি-পেৰী হৰিদ্বাৰত মেলা বহিছিল। যেনেকৈ গিৰি বেলেগ, পুৰী বেলেগ, নগা বেলেগকৈ, কণপাৰেবোৰ বেলেগকৈ, নাথ বেলেগকৈ, বৈষ্ণৱ বেলেগকৈ, সন্ন্যাসী জছনামী বেলেগকৈ। এওঁলোকে নিজৰ নিজৰ সমূহত নিজৰ নিজৰ গ্ৰুপ লৈ তালৈ গুচি যায়। তেওঁলোকৰ এজন মুখ্য মুখীয়া থাকে। তেওঁৰেই নেতৃত্বত এওঁলোক তেওঁৰ পিছে পিছে যায় সেই স্নান কৰা স্থানৰ ফালে তেওঁলোকে প্ৰস্থান কৰে। য'ত মেলা বহিছিল, পোনপ্ৰথমে এই নাগা ব্যক্তিসকল যিবোৰ সাধু নগ্ন হৈ থাকে, তেওঁলোক গুচি গ'ল গংগাৰ ওপৰলৈ হৰকি-পেৰীত স্নান কৰাৰ অৰ্থে। যেতিয়া এই সকলো বিয়পি গ'ল হৰকি-পেৰীত, যেতিয়া প্ৰতিটো ঘাটত ভৰি গ'ল, তেতিয়া সেই সময়তে পাছফালৰ পৰা বৈষ্ণৱ সাধু, এই বিষ্ণুদেৱৰ উপাসক, শতগুণ বিষ্ণুদেৱৰ উপাসক বৈষ্ণৱ সন্তসকল আহি গ'ল তালৈ। তেওঁলোকে ক'লে, হে নগাসকল, প্ৰথমে স্নান আমি কৰিম, আপোনালোক পিছলৈ আহক। আমি শ্ৰেষ্ঠ আৰু আমি শতগুণ বিষ্ণুদেৱৰ উপাসক, আমি প্ৰথমে স্নান কৰিম। এতিয়া নগাসকলে ক'লে যে নহয়, আমিহে সৰ্বশ্ৰেষ্ঠ, ত্যাগী আৰু বৈৰাগী। আমি বস্ত্ৰও ধাৰণ নকৰোঁ, আমি নিবস্ত্ৰই থাকোঁ, নিইচ্ছাৰেই থাকোঁ, আমিহে সৰ্বশ্ৰেষ্ঠ, আমি প্ৰথমে স্নান কৰিম। এই কথাত বৈষ্ণৱসকলে আৰু এবাৰ তেওঁলোকক ব্যংগ কৰি ক'লে যে, অলপ খঙত ধমক দিলে যে, তোমালোক কেনেকৈ শ্ৰেষ্ঠ, তোমালোকে শৌচ কৰি হাতো নোধোৱা, বনৰীয়া পশুৰ দৰে নাঙঠ হৈ ঘূৰি ফুৰা, ছাই ঘঁহি ফুৰা, কিহৰ শ্ৰেষ্ঠনো, পিছলৈ আহা, প্ৰথমে আমি স্নান কৰিম। এই কথাতে সেই নগাসকল তমগুণৰ উপাসক আৰু বৈষ্ণৱ সাধুসকল যি শতগুণ বিষ্ণুদেৱৰ উপাসক, আৰু নগাসকল শংকৰ ভগৱান তমগুণৰ উপাসক, এওঁলোকৰ মাজত যুদ্ধ হ'ল। ভগৱানক পাহৰিলে। হৰকি-পেৰী বা ভগৱানৰ পেৰীলৈ গৈ ভগৱানকেই পাহৰিলে। স্নান আৰু পৰ্বী পাহৰি গ'ল। নিজৰ অহংকাৰ, নিজৰ নিজ বৃত্তিহে মনত ৰাখিলে, নিজ স্বভাৱবোৰহে মনত ৰাখিলে। ইজনে আনজনক কাটিবলৈ আৰম্ভ কৰিলে, মুখেৰে কামুৰিলে, চুলিত ধৰি ঘূৰাই দিলে, মূৰ ঠেকেচি ঠেকেচি মাৰিলে। কোনোবাই কাঁড় মাৰিছে, তৰোৱালেৰে গল কাটিছে, চুৰি সোমাই দিছে, মুক্ত হত্যা কৰিলে। এই 25,000 এই ত্ৰিগুণী উপাসক নিজৰ মাজতেই কাটি মৰি গ'ল। সেই হৰকি-পেৰীত গংগাৰ পানী ৰঙা কৰি দিলে। মৰাশৰ তাত বহুত ভাহি গ'ল। এতিয়া এই সূক্ষ্ম বেদত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত পৰমাত্মাই কৈছে যে, तीर तुपक तलवार कटारी और जमधर जोर बधावे हैं, हर पैड़ी हर हेत नहीं जान्या, वहाँ जा कर्द चलावे हैं और काटे शीस नहीं दिल करुणा, ये जग में साध को आवे हैं और जो जन इनके दर्शन को जावे उनको भी नरक पठावे। তেওঁলোককো সেয়াই শিকাব। যিসকল শিষ্য হ'ব, এই শিক্ষা দিব, কাটা মাৰা। কিহৰ বাবে? নিজৰ অহংকাৰৰ বাবে, গা ধুবৰ বাবে। যদি জনসাধাৰণে গা ধুই আছে 10, 20, 50, 100 ভগতে, সাধাৰণ ব্যক্তিয়েও, আৰু যদি তাত আন ব্যক্তি আহি কৈ ময়ো ধুম, তেতিয়া ক'ব আহক আপুনিও ধুৱক, স্থান দি দিয়ে। গতিকে সাধাৰণ ব্যক্তিতকৈও নিজ এওঁলোকৰ চিন্তাধাৰা, এওঁলোকৰ যি শিষ্টাচাৰ আৰু এওঁলোকক সন্ত বুলি মানা, এই ত্ৰিগুণ উপাসকৰ বিষয়ে সূক্ষ্ম বেদত কৈছে। কোৱা হয়, तीर तुपक तलवार कटारी और जमधर जोर बधावे हैं, हर पैड़ी हर हेत नहीं जान्या। কোৱা হয় হৰকি-পেৰী বুলিয়েই কোৱা। হৰকি-পেৰী বুলি কোৱা আৰু ভগৱানৰ মৰমেই নুবুজিলা, ভগৱানৰ আত্মাক কাটি আছা। हर पैड़ी हर हेत नहीं जाना और वहाँ जा तेग चलावे हैं কেগ মানে তৰোৱাল, और काटे शीस, ओहे, গল কাটি আছে, শিখ কাটি আছে। নেহি দিল কৰোণা, এওঁলোকৰ মনত দয়া নাই। और ये जग में साध कवावे हैं এওঁলোকক সাধু বুলি কোৱা, সন্ত বুলি কোৱা। और जो जन इनके दर्शन को जावे, যি ব্যক্তিয়ে এওঁলোকক শিৰ দোৱাবলৈ যায়
অথবা এওঁলোকক দান দিবলৈ যায় অথবা শিষ্য হ'বলৈ যায়। কবি নৰক পঠাওঁ, তেওঁলোককো নৰকলৈ পঠাই দিয়ে ত্ৰিগুণী উপাসকসকলে। এতিয়া আহক শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 মন্ত্ৰ নম্বৰ 12 পৰা 15লৈকে। ইয়াত যি গীতাৰ জ্ঞানদাতা ব্ৰহ্ম স্বৰ পুৰুষ, তেওঁ কয় যে এই যাৰ জ্ঞান এই ত্ৰিগুণময়ী মায়া, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱ। এয়া কি কয় গীতাৰ জ্ঞানদাতাই? গীতাৰ 7 নম্বৰ অধ্যায়ৰ 12 নম্বৰ শ্লোকত যে যিবোৰ ৰজগুণৰ পৰা হৈ আছে, অৰ্থাৎ ৰজগুণৰ পৰা কি হয়? উৎপত্তি, আৰু সতগুণৰ পৰা স্থিতি পালন, যি আমি ইয়াত ইজনে আনজনৰ প্ৰতি মোহ মমতাত বান্ধ খাই আছো, আৰু তমগুণৰ পৰা সংহাৰ কোৱা হয়। এয়া উৎপত্তি, স্থিতি আৰু সংহাৰ যি এই তিনি গুণৰ পৰা হৈ আছে, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণুৰ পৰা, ইয়াৰ নিমিত্ত কাৰণ মই হওঁ। এয়া মোৰ বাবে হৈ আছে, কিয়নো এই ক্ষৰ পুৰুষে 1 লাখ মানৱ হৰিধাৰী প্ৰাণীৰ নিত্য আহাৰ কৰাৰ এটা অভিশাপ পাইছে, যি কাৰণে আপোনালোক ইয়াতেই ৰৈ গৈছে। যেনেকৈ কছাৰীয়ে ছাগলী পালে সিহঁতক সকলো সুবিধাও দিয়ে, গতিকে সেই সৰল প্ৰাণী সেই ছাগলীয়ে ভাবে যে আমাৰ মালিক বহুত দয়ালু, আমাক কিমান সুবিধা কৰি দিছে, চৰণীয়া পথাৰ, পুখুৰী বনাই থৈছে, আৰু লগতে এয়া ছেট বনাই থৈছে। এই সুবিধাবোৰ দেখি এনেকুৱা লাগিব যেন তেওঁ দয়ালু। আৰু যেতিয়া তেওঁৰ আৱশ্যকতা হয়, তেতিয়া সি নাচায় যে কাৰ পুত্ৰ কটা গৈছে, কাৰ পুত্ৰী, বাছি লয় শকত কেইটা আৰু কাটি নিজৰ স্বাৰ্থ পূৰ্ণ কৰে। সেই সময়ত সিহঁতে কান্দে, দৌৰি ফুৰে, সিহঁতৰ মাজত হুলস্থুল লাগি যায়, হাহাকাৰ লাগি যায়। তেতিয়া পাহৰি যায় সেই দয়ালুজন কলৈ গ'ল, তোমাৰ সন্তানবোৰক লৈ গ'ল, কাৰোবাৰ মাতৃক, কাৰোবাৰ পুত্ৰক, কাৰোবাৰ দেউতাকক। এইটো স্থিতিৰ কথাই পৰমাত্মা কবীৰদেৱে কৈছে যে তোমালোক কালৰ লোকত আছা। এই কছাৰীয়ে 1 লাখ মানৱ হৰিধাৰী প্ৰাণীক ডেইলি খাব লাগিব, আৰু যি কাৰণে আপোনালোকে যিবোৰ সুবিধা পাইছে সেইবোৰ দেখি ভাবিছে যে বৰ দয়ালু ভগৱান, সকলো সুবিধাই দি থৈছে। সেই সময়ত কলৈ গ'ল দয়া, যেতিয়া তোমাৰ সন্তান, সমগ্ৰ পৰিয়াল নাশ হৈ যায়, যেতিয়া মৰমৰ সন্তান মৰি যায়, কোনো পুত্ৰী মৰি যায়, মা দেউতা মৰি যায়। আমাৰ মনত তেতিয়া সেই বুদ্ধি নাছিলে। যেতিয়া পৰমাত্মাই স্বয়ং আহি এই জ্ঞান দিলে, তেতিয়াহে আমাৰ বুদ্ধিৰ বিকাশ হ'ল, আৰু এইটো বিশ্বাস হ'ল যে সঁচাকৈ এই লোক ভাল নহয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15 সাৰমৰ্ম এয়া যে ত্ৰিগুণী মায়া, ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ পৰা প্ৰাপ্ত এই যি সুবিধাবোৰ, এই অস্থায়ী সুবিধাবোৰ প্ৰাপ্ত কৰি যিয়ে আন জ্ঞান শুনিবলৈ সাজু নহয়, তেওঁলোক ৰাক্ষস স্বভাৱ ধাৰণ কৰা, এওঁলোকৰ জ্ঞান হেৰাই গৈছে। যদি ইয়াৰ ওপৰত কোনো কথাই শুনিব নিবিচাৰে, ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ উপৰি ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নীচ, বেয়া কৰ্ম কৰা মূৰ্খ, এওঁলোকে মোকো নভজে। গীতাৰ জ্ঞানদাতাই কৈ মোৰ ভক্তিও নকৰে, ইয়াতকৈ ভালটো কিছু লাভ ময়েই দি দিম। এতিয়া এই গীতাৰ জ্ঞানদাতা যি শ্ৰীকৃষ্ণ নহয়, শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ থকা এয়া ক্ষৰ পুৰুষ, এওঁ ব্ৰহ্ম। তেওঁ কয় মোৰ ভক্তি 4 প্ৰকাৰৰ ব্যক্তিয়েহে কৰে। 1 অৰ্থাৰ্থী, আৰ্থ, জিজ্ঞাসু আৰু জ্ঞানী। অৰ্থাৰ্থীটো সেইসকল হয় যিয়ে ধন প্ৰাপ্তি, ধন লাভৰ বাবেহে যি যন্ত্ৰ মন্ত্ৰৰ অনুষ্ঠান কৰে, সেয়া বেদ মন্ত্ৰেই কৰে। তেওঁলোকে অন্য কবিতা বা অন্য লেখাৰ সহযোগিতা নলয়, তেওঁলোকে পুৰাণৰো সহযোগ নলয়, নাতো এইটো জপ কৰে জয় গণেশ দেই বা এই আৰতি নকৰে। তেওঁলোকে কেৱল বেদ মন্ত্ৰেহে অনুষ্ঠান কৰে, ধন লাভৰ বাবে, বহুত ধনী হৈ যাওঁ, কোনো সিদ্ধি প্ৰাপ্ত কৰোঁ। আৰু দ্বিতীয়টো হ'ল আৰ্ত। আৰ্তৰ অৰ্থ হ'ল সংকটত যি ব্যক্তি থাকে, তেওঁ আৰ্ত, দুখী। গতিকে তেওঁ দুখ নিবাৰণৰ বাবেই ব্ৰহ্ম সাধক বেদ মন্ত্ৰকেই আধাৰ বুলি মানি তাৰ পৰাই অনুষ্ঠান কৰে। আৰু তৃতীয়তে জিজ্ঞাসু তেওঁলোক হয় যিয়ে পৰমাত্মা প্ৰাপ্তিৰ বাবে ঘৰৰ পৰা ওলাই গৈ সন্তৰ সন্ধান কৰে, তেওঁৰ পৰা জ্ঞান প্ৰাপ্ত কৰে, তেওঁলোকৰ পৰা প্ৰাপ্ত জ্ঞানেৰে স্বয়ং বক্তা হৈ যায়, আৰু তেওঁ নিজৰ জীৱন নাশ কৰে, প্ৰশংসাৰ পাত্ৰ হয়, ভালকৈ বাণী মনত কৰি লয়, জনতাই ভাবে বৰ বিদ্বান তেওঁ, আৰু না নিজৰ জীৱনৰ কল্যাণ হয় আৰু আনৰো কৰিব নোৱাৰে, কাৰণ তেওঁলোকৰ লগত বাস্তৱিক মন্ত্ৰ নাই। তাৰপিছত কি কৈছে, যি 4 নম্বৰৰ যি জ্ঞানী, সেই জ্ঞানী কোন হয়? জ্ঞানীৰ পৰিভাষা এই ধৰণৰ যে যিয়ে এই জ্ঞান পাই গ'ল,
যে মানৱ শৰীৰ কেৱল পৰমাত্মা প্ৰাপ্তি সৎ সাধনা কৰি জীৱনৰ জন্ম এই মুক্তিপ্ৰাপ্ত কৰাই তেওঁলোকৰ উদ্দেশ্য আৰু একো নাই। বাকী যি সন্তান উৎপত্তি আৰু যি প্ৰতিপালনৰ কাৰ্য সেয়াটো আমাৰ ইয়াত বাধ্যতা, এয়াটো কৰিবই লাগিব আৰু এইটো হ'বই। কিন্তু এইটো দৰকাৰী। যদি মনুষ্য জীৱন প্ৰাপ্ত কৰি যদি মুক্তিপ্ৰাপ্ত নকৰা তেনেহ'লে ইউজলেছ এই মানৱ জীৱন। পৰমাত্মায়ো নিজৰ বাণীত সেই সচিদানন্দ ঘন ব্ৰহ্ম কবিৰ বাণীত কৈছে कि मानुष जन्म पाए के जो नहीं रटे हरि नाम हृदय से कुआ जल बिना फिर बनवाया क्या काम। গতিকে যিয়ে এইটো গম পালে, যেনেকৈ পৰমাত্মাই কয় যিয়ে মনুষ্য জীৱন পায়ো ভক্তি নকৰে, কয় राम रटत कोढ़ी भलो चू चू पड़े दो चाम और सुंदर दे किस काम की जा मुख ना ही नाम। और यहाँ तक कहा कि जी व्याते वाह बली जो रटे हरि नाम और नहीं तो काट के फेंक दियो यो मुख में भलो नीचा। আকৌ কয় राम रटत दारिद्र भला দাৰিদ্ৰ মানে অংক, গৰীব নিৰ্ধন। राम रटत दारिद्र भला टूटी घर की छान और सुंदर मैल किस काम के जा भक्ति नहीं भगवान। গতিকে পৰমাত্মাই ইমান মহত্ব দিছে। এই প্ৰকাৰে সকলো গ্ৰন্থতেই প্ৰমাণ আছে। গতিকে মনুষ্য জীৱন পৰমাত্মা প্ৰাপ্তি মুক্তি প্ৰাপ্তি ভাল কাম কৰিবলৈহে প্ৰাপ্ত হয়। গতিকে জ্ঞানী আত্মাৰ এয়া দৃঢ় নিশ্চয়তা হৈ যায় আৰু লগতে তেওঁৰ এইটো দৃঢ় নিশ্চয়তা হৈ যায় যে আন উপাসনা দেৱী দেৱতাৰ পূজা ব্ৰহ্ম বিষ্ণু মহেশ্বৰলৈকে পূজা অথবা শ্ৰাদ্ধ আদি কৰা আৰু আন উপাসনা যিবোৰ আমি কৰোঁ যেনে তীৰ্থ আদিৰ উপাসনা এয়া মুক্তিদায়ক নহয়। তেওঁলোকে এইটো জানে যে পূৰ্ণ পৰমাত্মাৰ ভক্তিৰেহে পূৰ্ণ মুক্তি হয় আৰু তেওঁৰ ভক্তিৰ পৰাই লাভ হয়। এতিয়া তেওঁলোকে কি কৰে, যেনেকৈ গীতাৰ জ্ঞানদাতা কয় যে এই জ্ঞানী আত্মাই চতুৰ্থ যি জ্ঞানী তেওঁলোক মোৰ প্ৰিয় আৰু ময়ো সিহঁতৰ প্ৰিয়। কিয়নো তেওঁলোক মোৰ বাবে এইকাৰণেই প্ৰিয় কাৰণ তেওঁলোকে ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ সাধনা এৰি ব্ৰহ্ম সাধনাত লাগিছে। ইয়াৰ পৰা তেওঁলোকে কিবা এটা ভাল লাভ পাব। আকৌ কি কৈছে যে এই সকলো জ্ঞানী আত্মা হয়তো উদাৰী, এই জ্ঞানী আত্মাবোৰ হয়তো উদাৰী, কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে চতুৰ্থ অধ্যায়ত যি ৩২ আৰু ৩৪ত ইয়াৰ বিৱৰণ দিছে, তেওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে নিজেই ইয়াৰ সাৰ বস্তু উলিয়াই আৰু বেদবোৰ পঢ়ি এওঁলোকে ওম মন্ত্ৰ যি ব্ৰহ্মৰ হয় এয়া পূৰ্ণ ব্ৰহ্ম পূৰ্ণ পৰমাত্মাৰ বুলি মানি ল'লে। ওম নামৰ জপ বেদৰ পৰা আৰু সৎযোগ ব্ৰহ্মাৰ পৰা। কিয়নো শ্ৰীমদ দেৱী ভাগৱত অৰ্থাৎ দেৱী পুৰাণত ৩য় স্কন্ধত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ কথা লিখা আছে। ব্ৰহ্মাদেৱে কৈ আছে নিজৰ পুত্ৰ নাৰদক যে পুত্ৰ, যেতিয়া মোৰ উৎপত্তি হৈছিলে মই কমলৰ পুষ্পত বহি আছিলোঁ আৰু মই নাজানো মোৰ উৎপত্তিকৰ্তা কোন হয়। যেতিয়া মই বহি আছিলোঁ তেতিয়া দেখিছিলোঁ যে চাৰিওফালে পানীয়ে পানী, মাটি নাছিল। তেতিয়া আকাশবাণী হ'ল যে তপ কৰা। মই 1000 বছৰলৈকে তপ কৰিলোঁ। 1000 বছৰ তপ কৰাৰ পিছত ক'লে যে সৃষ্টি কৰা, মানে 1000 বছৰ তপ কৰাৰ পিছত তেওঁৰ বেটেৰী চাৰ্জ হৈ গ'ল, সিদ্ধি আহি গ'ল, ইনভাৰ্টাৰ চাৰ্জ হৈ গ'ল ব্ৰহ্মাদেৱৰ। তাৰপিছত তেওঁ উৎপত্তি আৰম্ভ কৰিলে আৰু যেতিয়া ডিছচাৰ্জ হৈ যায়, শক্তি শেষ হৈ যায়, তেতিয়া আকৌ মৃত্যু হৈ যায়, পেলাই দিয়ে নৰকত। এতিয়া ইয়াত ব্ৰহ্মাদেৱে সেই আকাশবাণীটো আছিল ব্ৰহ্মৰ। তেওঁ পূৰ্ণ পৰমাত্মা বুলি মানি ল'লে, কিয়নো তেওঁ গুপ্ত থাকে, সন্মুখলৈ নাহে। কাল ভগৱান ব্ৰহ্ম তেওঁ আকাশবাণী কৰি দিছিলে যে তপ কৰা। এয়া বেদত নাই, কাৰণ বেদটো ব্ৰহ্মাদেৱে পিছতহে প্ৰাপ্ত কৰিছে আৰু তেওঁক আগতেই আকাশবাণী কৰি দিছিলে। গতিকে ব্ৰহ্মাদেৱে সেই তপৰ সেই আকাশবাণী মানি ল'লে ভগৱান বুলি ভাবি। এওঁলোকে ভগৱান কোন নাজানে। এওঁলোকৰ আজিলৈকে নিজৰ পিতাৰী দৰ্শন নহ'ল, গুপ্ত থাকে। সি প্ৰতিজ্ঞা কৰিছে 7 নম্বৰ অধ্যায় 24 আৰু 25 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত প্ৰমাণ আছে। গতিকে এওঁ সকলো ঋষিয়ে আৰু ইনক্লুডিং ব্ৰহ্মা বিষ্ণু আৰু শিৱই ব্ৰহ্মাদেৱৰ পৰা জ্ঞান প্ৰাপ্ত কৰিছে। তেওঁ বিদ্বান বুলি ভাবে যে বেদৰ জ্ঞান এওঁৰেই আছে। গতিকে এওঁ ওম নামটো বেদৰ পৰা দি দিলে
আৰু আকাশবাণীটো লৈ ল'লে যি তেওঁ শুনিছিলে। গতিকে এই দুয়োটাৰে সংমিশ্ৰণ কৰি সাধনা আৰম্ভ কৰি দিলে। যিমানবোৰ ঋষি মহৰ্ষি হ'ল, যি তপ সেয়াটো শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, আৰু ওম জপ হৈছে শাস্ত্ৰ অনুকূল সাধনা। গতিকে এই দুয়োটাৰে সংমিশ্ৰণ কৰি সাধনা কৰা হয়। গতিকে তপ কৰিলে এওঁলোকৰ ৰাজ্যপ্ৰাপ্ত হয়। তপ সৎযোগ যি কৰে আৰু তাৰ পৰা সিদ্ধিও পায়, আৰু ওম নামৰ জপৰে এওঁলোকে ব্ৰহ্মলোক প্ৰাপ্ত কৰে। কিন্তু গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 16 কৈছে, ব্ৰহ্মলোক পৰ্যন্ত এই সকলো সাধক পুনৰাবৃত্তিত আহে, জন্ম মৃত্যু হয়। যি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে, সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। গতিকে সেই পৰমাত্মাৰ ভক্তি কৰা যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, গতিকে ইয়াৰ পৰাই সেই ওম নামৰ জপেৰে সেই প্ৰাপ্তি নহয়। ইয়াৰ বিষয়ে আপোনালোকক কৈছিলোঁ। 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেয়া তিনি মন্ত্ৰৰ জপ তত্ত্বদৰ্শী সন্তই ক'ব ইয়াৰ কথা, তাৰ পৰা হ'ব। গতিকে ইয়াত যি প্ৰসংগ চলি আছে, 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে, এই যি জ্ঞানী আত্মা তেওঁলোক সকলো হয়তো উদাৰী সৎ মনৰ, পৰমাত্মাৰ বাবে সমৰ্পিত। এওঁলোক ঘৰ ত্যাগ কৰে, জীৱনো উচৰ্গা কৰি দিয়ে, শুকাই কাঁইট হৈ যায়, পৰমাত্মাক পাবৰ বাবে নিৰাহাৰ হৈ বহি থাকে। কিন্তু এইসকল উদাৰ আত্মাই মোৰ অনুত্তম গতিত স্বৰ পুৰুষ, গীতাৰ জ্ঞানদাতা স্বৰ পুৰুষ, তেওঁ কয় যে জন্ম মৃত্যু তোমাৰ আৰু মোৰো হ'ব অৰ্জুন, তোমাৰ মোৰ হৈয়ে থাকিব, আৰু যুদ্ধও কৰিব লাগিব, শান্তি নহ'ব। শাশ্বত স্থান মোৰ সাধনাৰ পৰা প্ৰাপ্ত কৰিব নোৱাৰিবা। সেয়াটো তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা। তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে কয় যে এই জ্ঞানী আত্মাবোৰ হয়তো উদাৰী, এওঁলোক সৎ আত্মা, পৰমাত্মাৰ বাবে সমৰ্পিত। তত্ত্বদৰ্শী সন্তৰ অভাৱৰ বাবে তেওঁলোকে মোৰ ব্ৰহ্মৰ সাধনা অনুত্তম, অন্যতমম, অতি অশ্ৰেষ্ঠ, বেয়া সাধনাত বেয়া গতিতেই আশ্ৰিত হৈ থাকিল। বেয়া গতি অৰ্থাৎ যেতিয়ালৈকে জন্ম মৃত্যু শেষ নহ'ব, শাশ্বত স্থান নাপাব। গতিকে সেই সাধনা সেই গতিৰ পৰা প্ৰাপ্ত স্থিতি, গতি মানে সেই স্থানো ইউজলেছ, সেই গতিও অনুত্তম। এতিয়া ইয়াত এওঁলোকৰ বুদ্ধি শ্লিপ কৰিলে। আজি ইয়াৰ পৰা আৰম্ভ হৈছিল সৎসংগ, যে যিমানবোৰ এই পৰমাত্মাই অনুবাদ এওঁলোকৰ দ্বাৰাই কৰালে, য'ত এওঁলোকৰ বুদ্ধিয়ে কাম নকৰিলে তাত এওঁলোকৰ বুদ্ধি শ্লিপ কৰিলে, এওঁলোকে অৰ্থৰ অনৰ্থ কৰি পেলালে। গতিকে উদাহৰণস্বৰূপে এয়া আছে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত অনুত্তম শব্দ আছে অনুত্তমম। অনুত্তম অনুত্তমম মানে একেবাৰে অশ্ৰেষ্ঠ, একেবাৰে অশ্ৰেষ্ঠ, বেয়া। অনুত্তমমৰ অৰ্থ যেনেকৈ উচ্চতম মানে সৰ্বোচ্চ, আৰু অনুত্তমম উত্তম মানে উচ্চ, অনুত্তমম মানে একেবাৰে বেয়া হ'ব লাগে। গতিকে ইয়াত তেওঁলোকে এইটো কৰি দিলে যে ভগৱানে নিজৰ সাধনাক, কাৰণ শ্ৰীকৃষ্ণক সুপ্ৰিম পাৱাৰ বুলি মানি আছিলে, বিষ্ণুদেৱক নিজৰ সাধনাক অনুত্তম বুলি কেনেকৈ ক'ব, অশ্ৰেষ্ঠ বুলি কেনেকৈ ক'ব? সেইবাবে এওঁলোকে শব্দাৰ্থ সলাই দিলে, অনৰ্থ কৰি দিলে। এয়া কৈছে যে মোৰ সাধনাও অনুত্তম হয়, জন্ম মৃত্যু সমাপ্ত হ'ব নোৱাৰে, অৰ্জুন যুদ্ধ কৰিবই লাগিব। য'ত যুদ্ধ হয় তাত শান্তিনো ক'ত? গতিকে 18 নম্বৰ অধ্যায়ত বৰ্ণিত 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত বৰ্ণিত সেই শাশ্বত স্থান আৰু পৰম শান্তি এই ব্ৰহ্মৰ সাধনাৰে প্ৰাপ্ত হ'ব নোৱাৰে। সেইবাবে 7ম অধ্যায়ৰ 18 নম্বৰ শ্লোকত নিজৰ গতিকো অনুত্তমম, অতি অশ্ৰেষ্ঠ, বেয়া বুলি কৈছে। আৰু তৎক্ষণাতে 7ম অধ্যায়ৰ 19 নম্বৰ শ্লোকত কি কৈছে? বহুনাম জন্মানাম অন্তে জ্ঞানৱান মাম প্ৰপদ্যতে। বহুনাম জন্মানাম মানে বহু জনমৰ অন্তত কোনো জনমত জ্ঞানী আত্মা, জ্ঞানবান মাম প্ৰপদ্যতে মই ব্ৰহ্মৰ বহুত কষ্টৰে সাধনা কৰে, নহ'লে মোৰ তলৰ সাধনা কোনো দেৱী দেৱতা, ভূত প্ৰেত ইত্যাদিয়ে কৰে, তীৰ্থ ব্ৰতত লাগি থাকে। ইয়াত কৈছে যে बहुनाम जन्मानाम अंते ज्ञानवान माम प्रपद्यते और वासुदेव सर्वमिति समात्मा सो दुर्लभ है। কি কৈছে গীতাৰ জ্ঞানদাতাই? যে বাসুদেৱী সৰ্বম, সকলোবোৰ হয়,
বাসুদেৱেই সকলোবোৰ হয়। এইটো কথা কোৱা মহাত্মা বহুত কষ্টৰেই পোৱা যায়। বাসুদেৱ কোন হয়? বাসুদেৱৰ অৰ্থ কি হয়? সৰ্বব্যাপী আৰু সৰ্বসমৰ্থ, যাৰ সকলোৰে ওপৰত আধিপত্য আছে। তেওঁ বাসুদেৱ বুলি কোৱা হয়। শ্ৰীকৃষ্ণক বাসুদেৱ বুলি নকয়। তেওঁতো বাসুদেৱৰ পুত্ৰ আছিলে। বাসুদেৱটো তেওঁৰ পিতৃৰ নাম আছিলে। কোনোবাই যদি পুত্ৰৰ নাম বিষ্ণু ৰাখে, তেওঁ কি ত্ৰিলোকৰ নাথ হৈ যাব? গতিকে তেওঁ বাসুদেৱৰ পুত্ৰ আছিলে। শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে, কিন্তু সকলোৱে বাসুদেৱ বুলি ক'ব ধৰিলে তেওঁক। তেওঁ বাসুদেৱ নাছিলে। বাসুদেৱৰ অৰ্থ আছে বেদত, যি সৰ্বস্ৰষ্টা, সৰ্ব উৎপাদক, যাৰ সকলোৰে ওপৰত আধিপত্য আছে, কণ্ট্ৰল আছে, সকলোৰে শাসক, মানে সমগ্ৰ বিশ্বত যাৰ বাস আছে, যাৰ অধিকাৰত সকলোৱে আহে, সেয়া বাসুদেৱ, তেওঁ বাসুদেৱ। এতিয়া আপোনালোকক আৰম্ভণিতে কৈছিলোঁ, সৎসংগৰ আৰম্ভণিত, যে যি ক্ষৰ পুৰুষ, যি গীতাৰ জ্ঞানদাতাই কৈ আছে, পঢ়ি শুনাইছিলোঁ 7 নম্বৰ অধ্যায় 18 আৰু 19 নম্বৰ শ্লোকত। তেওঁ হ'ল ক্ষৰ পুৰুষ আৰু তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী। গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ। আৰু যি অষ্টম অধ্যায়ৰ 3 শ্লোকত পৰমক্ষৰ ব্ৰহ্ম বুলি কৈছে, যি গীতাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত, সেই পৰমক্ষৰ ব্ৰহ্মৰ ফালে সংকেত আছে যে उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरत यह लोकतरम आविष्यवृत्ति अवैश्वर है। গতিকে ইয়াত যি প্ৰসংগ চলি আছে, যি ক্ষৰ পুৰুষ, তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী। অক্ষৰ পুৰুষ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। সিমানেই এই প্ৰভু হয়, স্বামী হয়, বাসুদেৱ নহয়, সকলোৰে মালিক নহয়, সকলোৰে ওপৰত তেওঁৰ অধিকাৰ নাই। আৰু যি অক্ষৰ পুৰুষ, তেওঁ 7 সংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, তেওঁ বাসুদেৱ নহয়, সকলোৰে মালিক নহয়। আৰু তৃতীয় যি পৰমক্ষৰ ব্ৰহ্ম, তেওঁ হয় বাসুদেৱ, সেই অল আৰ কণ্ট্ৰলাৰ, অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী। अनंत कोट ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे। हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया वो काशी माहे कबीर हुआ। গতিকে তেওঁ বাসুদেৱ হয়। এতিয়া ইয়াত যি সপ্তম অধ্যায়ৰ 19 নম্বৰ শ্লোকৰ যি সাৰ মৰ্ম, তেওঁ কি কয়? গীতাৰ জ্ঞানদাতাই বহু নাম জন্ম নামন্তে, বহু বহু জনমৰ অন্তৰ কোনো জনমত জ্ঞানবান জ্ঞানী আত্মাই माम प्रपदते মোৰ ভক্তি কৰে, মোৰ পূজা কৰে। और वासुदेव सर्वमिति स महात्मा सुदुर्लभ है। এওঁলোকে ইয়াতো অনৰ্থ কৰি দিছে অনুবাদৰ ভিতৰত। শ্ৰীকৃষ্ণই কৈ আছে যে মই বাসুদেৱ হয়, মোক যিয়ে জানে তেওঁক কষ্টৰেই পোৱা যায়। শ্ৰীকৃষ্ণ কি সৰু বালকেও ক'ব পাৰিব সেই কথা। গতিকে কোৱাৰ অৰ্থ এইটো যে তেওঁ কৈ আছে যে যি সন্তই এই কথা ক'ব পাৰিব যে বাসুদেৱে সৰ্বম, তেওঁৱেই পূৰ্ণ পৰমাত্মা, তেওঁৱেই পূৰ্ণ মুক্তিদায়ক, তেওঁৰ সাধনাতে শাশ্বত স্থান প্ৰাপ্ত হ'ব, আৰু তেওঁ পাপ নাশক, তেওঁ সমগ্ৰ ব্ৰহ্মাণ্ডৰ কুলৰ মালিক, এই কথা কোৱাজন মহাত্মা বহুত কষ্টৰেই পাব। ইয়াত অলপ উদাহৰণ দিওঁ। যেনেকৈ পৰমাত্মাৰ বিধান আছে, বেদত বৰ্ণিত আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54 মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8, 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 মন্ত্ৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20লৈকে। আৰু অনেক স্থানত এইটো প্ৰমাণ আছে যে সেই পৰমাত্মা ওপৰত থাকে, পৰমক্ষৰ ব্ৰহ্ম, আৰু তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই কবিৰ দৰে আচৰণ কৰে, আৰু নিজৰ অমৃতবাণীক লোকোক্তিৰ মাধ্যমেৰে, দোহাৰ মাধ্যমেৰে, শব্দাৱলীৰ মাধ্যমেৰে বৰ্ণিত কৰে। সেয়া সচিদানন্দ ঘনব্ৰহ্মৰ বাণী হয়। তেওঁ কোন কোন মহাত্মাক পালে? আদৰণীয় ধৰ্মদাস চাহেব দেৱক, আদৰণীয় মুৰুখদাস চাহেব দেৱক, আদৰণীয় নানক চাহেব দেৱক আৰু আদৰণীয় দাদু চাহেব দেৱক।
আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চুৰাণী জিলা জজ্জাৰৰ, আদৰণীয় ঘিচা চাহেবদেৱ গাঁও খেকৰা উত্তৰ প্ৰদেশ জিলা মেৰাট উত্তৰ প্ৰদেশৰ জনক, আৰু আদৰণীয় স্বামী ৰামানন্দদেৱ কাশীৰ জনক। এইকেইজন মহাপুৰুষকেই দাসে জানে যাক পৰমাত্মাই চিধা লগ কৰিছিলে। তেওঁ নিজৰ নিয়ম অনুসাৰে লীলা অনুসাৰে লগ কৰি এনেকৈ লগ কৰিলে। তাৰে গৰীবদাস চাহেবদেৱে কৈছে, हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, काशी वह कबीर हुआ, अंत कोट ब्रह्मांडे का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। গতিকে ইয়াত কৈছে যে গৰীবদাস চাহেবদেৱক পৰমাত্মাই লগ কৰিছিলে। কবিৰ পৰমাত্মাই সত্যলোকলৈ নি আকৌ এৰি দিছিলে। তেওঁক মৃত বুলি ভাবি চিতাত ৰাখি দিছিলে। 10 বছৰীয়া বালক আছিলে গৰীবদাস চাহেবদেৱ গাঁও চুৰাণী জিলাত জজ্জৰজন। গতিকে পৰমাত্মাই 8-10 ঘণ্টালৈকে গোটেই ব্ৰহ্মাণ্ড দেখুৱালে। তেওঁক লৈ গৈ নিজৰ স্থিতিৰ সৈতে পৰিচিত কৰালে, আকৌ এৰিলে তেওঁক। তেওঁৰ ভিতৰত সেই তত্ত্ব জ্ঞান ফিট কৰি দিলে, ফেক্স কৰি দিলে, ডাউনলোড কৰাই দিলে ভগৱানে। গতিকে সেই জ্ঞানৰ আধাৰতে গৰীবদাসদেৱে জ্ঞান দিছিলে। তেওঁৰ বহুত শিষ্য হ'ল আৰু তেওঁৰ অমৃতবাণী পাঠ কৰিছিলে তেওঁৰ শিষ্যই গৰীবদাস চাহেবদেৱৰ। যেনেদৰে আপোনালোকে ব্ৰহ্মবেদী প্ৰতিদিনে নিত্য নিয়মত কৰে, ব্ৰহ্মবেদীৰ পাঠো কৰিছিলে। এজন তেওঁৰ শিষ্য আছিলে গৰীবদাসদেৱৰ। তেওঁ পাঞ্জাৱৰ ফালে গুচি গ'ল। লুধিয়ানাৰ ওচৰত এখন ৱাছিয়াৰ নামৰ গাঁও আছে, লুধিয়ানাৰ পৰা অলপমান দূৰত। তাৰ বাহিৰত গৰম, আজিৰ দৰে বতৰ আছিলে গৰমৰ। গছ যাত্ৰা কৰি গৈ আছিলে ভকতজনে, আৰু তাত বহি গ'ল। ৰাতিপুৱা গা ধুই পুখুৰীৰ পাৰত স্নান কৰি ৰাতিপুৱাৰ নিত্য নিয়ম কৰি আছিলে গৰীবদাসদেৱৰ বাণী যি আপোনালোকে কৰে। আৰু এজন ৰামৰাই নামৰ এজন বহুত ডাঙৰ মহাজন আছিলে। 800-900 বিঘা মাটি আছিল তেওঁৰ। তেওঁক ৰায় চাহাব বুলি কৈছিলে। আৰু তেওঁ অলপমান বেকৰাচা ব্যক্তি আছিলে। তেওঁক ঝুমকৰা বুলিও কৈছিলে, মানে বেছি বহল মনৰ ব্যক্তি আছিলে, কিন্তু আছিলে ধাৰ্মিক ব্যক্তি। গতিকে যেতিয়া তেওঁ পুৱাই বাণী শুনিলে সেই গৰীবদাসদেৱৰ শিষ্যৰ মুখেৰে, আৰু এই যে চৰ্দাৰ শিখসকল বাণীক বহুত ভাল পায়, ইয়াৰ ওপৰত বহুত আকৰ্ষিত হয়, ওচৰত গৈ বহিল, শিষ্যই সকলো ব্ৰহ্মবেদী ক'লে। তেতিয়া সেই ৰামৰায়ে সেই চৰ্দাৰজনে শিষজনে সুধিলে যে মহাৰাজ, হে ভগত, এই বাণী কাৰ হয়, কা দিহে? তেতিয়া সেই ভগতজনে ক'লে, মোৰ গুৰুদেৱ গৰীবদাসদেৱৰ হয়। এই মহাৰাজজন জীয়াই আছেনে মৃত্যুপ্ৰাপ্ত হৈছে, শৰীৰ এৰি গ'ল? ভগতজনে ক'লে, চুৰাণী গাঁও জিলা জেজ্জাৰৰ, তেতিয়া জিলা নাছিলে, ভাদাৰগড়ৰ ওচৰত এখন চুৰাণী গাঁও আছে, তাত আছে আৰু বৰ্তমানো আছে। তেতিয়া সেই ৰামৰায়ে ভাবিলে যে এই মহাপুৰুষজনৰ দৰ্শন কৰিব লাগিব, সন্তজনৰ। এতিয়া তেওঁ সন্ত কেনেকুৱা বুলি ভাবিছিলে, যেনেকৈ আপোনালোকে দেখে হিন্দু ধৰ্মত ডাঙৰ ডাঙৰ জতা থাকে, দীঘল দীঘল দাঢ়ি, গলত মালা থাকে, ছাই ঘঁহি থোৱা থাকে, অথবা চুলি খুৰোৱা থাকে, ৰঙা কাপোৰ অথবা গেৰুৱা কাপোৰ পিন্ধে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি আমি শুনাম উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ বাসিন্দা তাৰা যোশীৰ এক বাস্তৱ জীৱনৰ কাহিনী। তাৰা যোশীয়ে ভগৱান শিৱক ইষ্টদেৱ হিচাপে মানি বিভিন্ন দেৱ দেৱীৰ পূজা অৰ্চনা কৰিছিল, কিন্তু ইমান ভক্তি কৰাৰ পিছতো তেওঁ জীৱনত প্ৰকৃত শান্তি লাভ কৰিব পৰা নাছিল। এদিন তেওঁৰ স্বামীয়ে সাধনা চেনেলত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনে। সেই সৎসংগত দিয়া তত্ত্বজ্ঞান শুনি দুয়ো গভীৰভাৱে প্ৰভাৱিত হয়। পিছত তেওঁলোকে সন্ত ৰামপাল গুৰু মহাৰাজে লিখা জ্ঞান গংগা পুথিখন পঢ়ি শাস্ত্ৰসন্মত তত্ত্বজ্ঞান বুজি নাম দীক্ষা গ্ৰহণ কৰে। নাম দীক্ষা লোৱাৰ পিছত তাৰা যোশীৰ পাইলছৰ সমস্যা ভাল হয়। লগতে তেওঁৰ মাতৃৰ 3য় স্তৰৰ কৰ্কট ৰোগতো যথেষ্ট উন্নতি হয় আৰু তেওঁৰ স্বামীয়েও নিচা সেৱনৰ দৰে বেয়া অভ্যাস এৰি দিয়ে। আহক এতিয়া তাৰা যোশীৰ মুখৰ পৰাই শুনো তেওঁৰ এই সত্য কাহিনী। নমস্কাৰ, সৎসাহেব। কি নাম আপোনাৰ? ছাৰ, মোৰ নাম তাৰা যোশী হয়। তাৰা, আপুনি ক'ৰ পৰা আহিছে? ছাৰ, মই বেচিকেলি বাগেশ্বৰ উত্তৰাখণ্ডৰ, কিন্তু মই বৰ্তমান গভৰ্ণমেণ্ট ইণ্টাৰ কলেজ সুভাওত পষ্টেড। গতিকে মই 12 বছৰ ধৰি স্কুলৰ ওচৰত আলমোৰা জিলাত তাতে আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে?
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013 অক্টোবৰত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ, মই প্ৰসিদ্ধ শিৱধাম জাগেশ্বৰৰ পূজাৰী পৰিয়ালত জন্ম লৈছিলোঁ। গতিকে আমি শিৱদেৱক বিশেষ ইষ্ট মানি পূজা কৰিছিলোঁ। আৰু লগে লগে হিন্দু ধৰ্মত প্ৰচলিত যিবোৰ সাধনা আছে সেই সকলোবোৰ কৰিছিলোঁ। মই নিয়মিতভাৱে গীতাচৰিত, ৰামচৰিত মানস, শ্ৰী বিষ্ণু সহস্ৰনামৰ পাঠ কৰিছিলোঁ। অন্যান্য ধৰ্মীয় কিতাপ, পুৰাণ, সুখসাগৰ এইবোৰো আমাৰ ঘৰত আছিল আৰু সেইবোৰো মই নিয়মিতভাৱে অধ্যয়ন কৰিছিলোঁ। ছাৰ, মোৰ দেউতা, মোৰ খুৰা আৰু মোৰ বৰ্তা তেওঁলোকে বহুত সময়ৰ পৰা বাগেশ্বৰ ধামত পূজা অৰ্চনা কৰি আছিল, তাত পূজাৰীৰ ৰূপত কাৰ্য কৰি আছিল। সেইবাবে আমি শিৱদেৱক বিশেষ ইষ্ট মানি পূজা কৰি আছিলোঁ আৰু ইয়াৰ বাহিৰেও অন্য প্ৰচলিত যিবোৰ লোকসাধনা আছে সেইবোৰো কৰিছিলোঁ। আৰু মই নিয়মিতভাৱে গীতাৰ, তাৰপিছত ৰামচৰিত মানসৰ আৰু শ্ৰী বিষ্ণু সহস্ৰনামৰ পাঠ কৰিছিলোঁ। আৰু কিছু সময়ৰ বাবে মই গায়ত্ৰী পৰিয়ালৰ লগতো জড়িত হৈ আছিলোঁ। আপুনি কৈছে যে আপোনাৰ ভাতৃ, আপোনাৰ পিতৃয়ে জাগেশ্বৰ মন্দিৰত পূজা অৰ্চনা কৰে। এনেকুৱা এটা পৰিয়ালত জন্ম লোৱাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজক গুৰু বনোৱাৰ কাৰণ কি? হয় ছাৰ, বহুত দীঘলীয়া সময় ধৰি আমি শিৱদেৱকে ইষ্ট বুলি মানিছিলোঁ। তেওঁকে সৰ্বশক্তিমান দেৱতা বুলি মানিছিলোঁ। মই ভবাই নাছিলোঁ যে কেতিয়াবা গুৰু ধৰিম, কিয়নো এটা ব্ৰাহ্মণ কুলত জন্ম লোৱাৰ কাৰণে ব্ৰাহ্মণসকলে কয় যে আমি জন্মৰ পৰাই গুৰু পদত আছোঁ, আমি আনকে শিক্ষা দিওঁ, গতিকে আমি গুৰু ধৰাৰ কোনো প্ৰয়োজনীয়তা নাই। গতিকে মই কেতিয়াও ভবা নাছিলোঁ যে মই কাকোৱে শিৱধামৰ পূজাৰ বাহিৰে আন কাৰোবাক গুৰু ধৰিম। গতিকে আকস্মিকভাৱে এইটো হ'ল যে যেতিয়া বিয়াৰ পিছত মই শহুৰৰ ঘৰলৈ গ'লোঁ, এদিন 2010ত মোৰ হাজবেণ্ড যি আছে তেওঁ টিভি চেনেল সলাই থাকোঁতে তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচনৰ চেনেলটো পালে, সাধনা চেনেল। তেওঁ শুনাৰ পিছত ফাৰ্ষ্ট দিনাই এট্ৰেক্ট হৈ গ'ল। সন্ত ৰামপালদেৱ মহাৰাজে যিবোৰ জ্ঞান দি আছিলে সেয়া শুনিবলৈ ধৰিলে। তেওঁ চাগে বুজি পাইছিলে, কিন্তু মই একো বুজি পোৱা নাছিলোঁ। তাৰপিছত এমাহ বা তাতকৈ বেছি সময় চোৱাৰ পাছত মোৰ স্বামীয়ে বুজি পালে। গতিকে তেওঁ এদিন মোক ক'লে যে আমি ইমান দিনে সৎসংগৰ প্ৰবচনৰ চেনেল চাই আছিলোঁ, এই চেনেলটো শুনাই নাছিলোঁ, ইয়াততো ইম্পৰ্টেণ্ট জ্ঞান কৈ আছে সন্ত ৰামপালদেৱ মহাৰাজে। তেতিয়া মই ভাবিলোঁ কিনো ইম্পৰ্টেণ্ট জ্ঞান কৈ আছে। তাৰপিছত মোক ষ্টেপ বাই ষ্টেপ ক'লে। আজিলৈ আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজা কৰি আছিলোঁ, দেৱীলৈকে জানিছিলোঁ, ব্ৰহ্মদেৱলৈকে জানিছিলোঁ, কিন্তু এতিয়া শাস্ত্ৰৰ পৰা প্ৰমাণিত কৰি সন্ত ৰামপালদেৱ মহাৰাজে আজি এইটো কৈ আছে যে ইয়াতকৈ ওপৰত অক্ষৰ পুৰুষ আছে আৰু পৰম অক্ষৰ পুৰুষ পূৰ্ণ ব্ৰহ্ম আছে। পূৰ্ণ ব্ৰহ্মৰ সাধনাৰেহে পূৰ্ণ মুক্তি হ'ব। যদি আমি তলৰ দেৱী দেৱতা যেনে ত্ৰিদেৱ, ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ, মহেশ্বৰৰ পূজা সাধনা কৰিলে কিছু সময়ৰ বাবে তেওঁলোকৰ লোকত স্থান পাম বাৰু, কিন্তু পিছত কি হ'ব যে সেই সময় শেষ হোৱাৰ পাছত আমি আকৌ মৃত্যু লোকলৈ আহিব লাগিব। তাৰপিছত ময়ো ভাবিলোঁ যে মুক্তিৰ অৰ্থটো পূৰ্ণ মুক্তিয়ে হ'ব লাগে। আমি যিমান লং পিৰিয়ডৰ পাছতে নাহোঁ কিয়, যদি এইটো চক্ৰতে আহোঁ তেনেহ'লে মুক্তি ক'ত পাম? ইয়াৰ অৰ্থটো ময়ো শুনিম যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ কি আছে। তেতিয়া ময়ো শুনিব আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে সৎসংগ শুনাৰ পাছত যেতিয়া মই SMS কৰি জ্ঞান গংগা কিতাপখনো আনিলোঁ, পঢ়িলোঁ, তেতিয়া পূৰ্ণ বিশ্বাস হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া সকলো ধৰ্মগ্ৰন্থৰ আধাৰত। আমি বৰবালা আশ্ৰমলৈ গ'লোঁ, তাত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তি কৰিবলৈ ধৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? ঠিকেই ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত যি লাভ পালোঁ, ইমান লাভৰ কল্পনাই কৰা নাছিলোঁ। কাৰণ আৰম্ভণিৰ পৰাই আমি ভক্তিৰ লগত জড়িত হৈ আছিলোঁ। এনেকুৱা কোনো স্থান নাই য'লৈ আমি যোৱা নাই, য'ত আমি শিৰ দোৱা নাই, যিজন ভগৱানক আমি মনত পেলোৱা নাই। কিন্তু আমি পাহৰি গৈছিলোঁ ভগৱানৰ ভক্তি কৰিলে কিবা লাভ পায়। কিন্তু য'ত আমি হাৰ মানি লৈছিলোঁ যে ঠিক আছে বাৰু আমি সকলোবোৰ ভক্তি কৰিলোঁ, গতিকে এই ভক্তিও কৰি চাওঁ এবাৰ। তাৰপিছত মই দেখিলোঁ যে সেই সময়ত মই বহুত শাৰীৰিক কষ্টৰে জীৱন পাৰ কৰি আছিলোঁ। মই প্ৰথমে সুস্থই আছিলোঁ। যেতিয়া মোৰ ছোৱালীজনীৰ জন্ম হ'ল তাৰে কিছু সময়ৰ পিছত মোৰ ইমান বেমাৰ হ'বলৈ ধৰিলে যে মই ভাবিব ধৰিলোঁ এতিয়া মোৰ বিয়া হোৱা 1.5-2 বছৰহে হৈছে। মোৰ শহুৰৰ ঘৰৰ মানুহে ভাবিব পাৰে মিছা কথা কৈ আমাৰ ঘৰত বেমাৰী ছোৱালীজনী পঠিয়াই দিলে। মই কেনেকৈ কওঁ মোক ইমান বেমাৰে আগুৰা বুলি? কাৰণ মোৰ পাইলছ হৈ গৈছিলে। 365 দিন মোৰ জ্বৰেই উঠি থাকে আৰু আটাইতকৈ বেছি মোৰ ইণ্টাৰনেল ইনফেকশ্যনৰ প্ৰব্লেম হৈ গৈছিল। মই বহুত ডক্তৰক দেখুৱালোঁ, ক'তোৱে ভাল নাপালোঁ। ভাবিছিলোঁ যে এইটো বেমাৰ আৰু মোৰ ভাল নহ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত যেতিয়া মই প্ৰথম নাম দীক্ষা লৈছিলোঁ, যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে আশীৰ্বাদ ভৰা হাত মোৰ মূৰৰ ওপৰত থ'লে,
মোৰ পাইলছ আৰু জ্বৰৰ সমস্যা সেইদিনাই শেষ হ'ল। আজিলৈ হোৱা নাই, কিন্তু ইণ্টাৰনেল ইনফেকশ্যন হৈ আছিলে কিছুদিনলৈ। তাৰপিছত যেতিয়া মই সতনাম প্ৰাপ্ত কৰিছিলোঁ, তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে মোক ইণ্টাৰনেল ইনফেকশ্যনে বহুত অশান্তি দি আছে, একো ঔষধে কাম কৰা নাই। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে ভাল হৈ যাব। তেতিয়া মোৰ বিশ্বাস হৈছিলে, কাৰণ মোৰ 2টা বেমাৰ ভাল হৈ গৈছিলে। এয়াও নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰিব। কিন্তু ছাৰ 2 বছৰ লাগিল। 2 বছৰৰ পিছতহে গৈ ঠিক হ'ল। তাৰ পিছৰ পৰাই মোৰ কোনো বেমাৰৰ পৰা একো কষ্ট হোৱা নাই। ছাৰ দ্বিতীয়টো লাভ এইটো আছিল, মোৰ মা কেঞ্চাৰৰ 3rd ষ্টেজ গৈ পাইছিলে। প্ৰথমতে গম পোৱা নাছিলোঁ। যেতিয়া আমি গম পালোঁ তেতিয়া ডক্টৰে ক'লে মানে অপাৰেশ্যন ষ্টেজৰ পৰাও বাহিৰলৈ গুচি গৈছে। যদি অপাৰেশ্যন কৰোঁ এই কেঞ্চাৰ আৰু বাঢ়ি যাব আৰু চাগে নৰবই। গতিকে সেইবাবে তেওঁক কেম'থেৰাপি আৰু ৰেডিঅ'থেৰাপি দিয়া হৈছিল বাট্ৰা হস্পিটেল দিল্লীত। আৰু সেই সময়ত আমাক ডক্টৰে কৈছিল যে যদি আমাৰ ট্ৰিটমেণ্ট সফল হয় তেওঁৰ 2-2.5 বছৰ বয়স এক্সটেণ্ড হ'ব পাৰে। কিন্তু আমি এই কথাৰ গেৰেণ্টি দিব নোৱাৰোঁ যে এয়া হ'বনে নহয়। ছাৰ আমি সেইখিনি সময়ো বহুত দীঘলীয়া বুলি ভাবিছিলোঁ। 2-2.5 বছৰ জীয়াব বুলি আমি সেইখিনিতে সুখী হৈছিলোঁ। কিন্তু যেতিয়া তেওঁ নিজৰ ট্ৰিটমেণ্ট সম্পূৰ্ণ কৰিলে, যেতিয়া ঘৰলৈ আহিছিলে, মায়ে বৰ কষ্ট পাইছিলে। সেয়া বৰ অসহনীয় বিষ। আমিও বৰ কষ্ট পাইছিলোঁ, কিন্তু একো কৰিব পৰা নাছিলোঁ। গতিকে তাৰপিছত মোৰ যে দেউতা, তেওঁ ইয়াত লোকেল লেভেলত যেনেকৈ ভূতক পূজা কৰা হয়, তাত বলি দিয়া হয়, এনেকুৱা ধৰণৰ পূজাক বিশ্বাস কৰা নাছিল। সকলোৱে কৈছিল যে তোমালোকৰ কুলৰ ইষ্টৰ, তেওঁলোকে ভূতক ইষ্ট বুলি কয়, তেওঁলোকৰ পূজা নকৰা তোমালোকে, সেইবাবে এনেকুৱা হৈছে চাগে। তেতিয়া দেউতাক ৰিকুৱেষ্ট কৰিলোঁ যে সকলোৱে আমাক তেনেকৈ কয়, আমি ভূত পূজা নকৰোঁ, সেইবাবে মাৰ এনেকুৱা হৈছে। এবাৰ আপুনি মানি লওক। মাৰ সেই অৱস্থা দেখি দেউতাইও আমাক পাৰ্মিশ্যন দিলে যে তোমালোকৰ মায়ে যদি ভাল পায় তেতিয়াহ'লে তোমালোকে যি কৰা মই তোমালোকৰ লগত আছোঁ। ছাৰ তাৰপিছত আমি বহুত ডাঙৰ মন্দিৰ বনালোঁ। লোকেল দেৱতা নাথ বুলি কোৱা হয়। বহুত পইচাও খৰচ হ'ল। আমি 2টা ছাগলীৰ বলিও দিছিলোঁ। আমি এনেকুৱা একোৱে এৰিব বিচৰা নাছিলোঁ, যাৰ পৰা আমি পিছত পস্তাবলগীয়া হয় যে আমি নকৰিলোঁ। কিন্তু একো লাভ নহ'ল। মায়ে বিষত ইমান কষ্ট পাইছিল যে মানে আমি বহুত কষ্ট পাইছিলোঁ, কিন্তু আমাৰ ৰাস্তা নাছিলে। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ গৈছিলোঁ, তেতিয়া মা যোৱা নাছিলে। মোৰ মাৰ কথাটোৱে চাগে একমাত্ৰ যি নেকি সন্ত ৰামপালদেৱ মহাৰাজে দিয়া অমৃত জলৰ আগতেই ঠিক হ'ল। তেতিয়া তেওঁ নাম দীক্ষা ল'বলৈ যাব পাৰিলে। যদি তেওঁ সুস্থ নাথাকিলে হয়, তেওঁ একেবাৰে যাত্ৰা কৰিবলৈ সক্ষম নাছিলে। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। সেই সময়ততো মোৰ বিশ্বাস হোৱা নাছিল, কাৰণ আমি লাভ হোৱা দেখা নাছিলোঁ। কিন্তু মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক, মোৰ মাৰ শৰীৰ বহুত বেয়া, হয়তো তেওঁক আপুনি ভাল কৰি দিয়ক, যাতে আপোনাৰ শৰণলৈ আনিব পাৰোঁ। নহ'লে তেওঁৰ শৰীৰে মুক্ত কৰি দিয়ক, যাতে আমি তেওঁক কষ্টত ভুগি থকা দেখা নাপাওঁ। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰী, তোমাৰ মাৰ কি হৈছে? ক'লোঁ কেঞ্চাৰৰ পেচেণ্ট। তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে অমৃত জলৰ এটা বটল দিছিলে আৰু ক'লে যে তোমাৰ মাক দি দিবা, তেওঁ ভাল হৈ যাব। যেতিয়া আমি ঘৰলৈ আনিলোঁ, যেতিয়া প্ৰথম দিনা মই অমৃত জল দিলোঁ, তেতিয়া মায়ে অলপ ভাল পালে। তাৰপিছত মই সদায় সুধোঁ, অলপ ভাল পাইছানে? কয় যে মই আজিও ঔষধ খোৱা নাই, তাৰ পিছদিনাও ঔষধ খোৱা নাছিলোঁ। তাৰপিছত মই ভাবিলোঁ এয়া কেনেকুৱা চমৎকাৰ হৈ গ'ল। মায়ে ক'তোৱে ভাল পোৱা নাছিলে, ইয়াত কেনেকৈ ভাল পাই গ'ল। তাৰপিছত যেতিয়া এমাহ পাৰ হ'ল, সন্ত ৰামপালদেৱ মহাৰাজে মোৰ মনত প্ৰেৰণা দিলে। মোৰ এনেকুৱা অনুভৱ হ'ল যে সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিলে। আৰু মই বচন দিছিলোঁ যে ইয়ালৈ লৈ আহিম। যদি মই সময়ত লৈ নাযাওঁ তেতিয়াহ'লে আকৌ আগৰ স্থিতিলৈ আহিব। মই মাক সুধিলোঁ, বৰবালা আশ্ৰমলৈ যাব পাৰিবানে? য'ত মায়ে 5 কিলোমিটাৰ যাবলৈ ভাবিবলগীয়া হৈছিল। মানা কৰিছিল যে পুত্ৰী, মই যাব নোৱাৰিম, বৰ কষ্ট হয়। কিন্তু তেওঁ বুলি ক'লে, কাৰণ তেওঁ সকাহ পাইছিল। তাৰপিছত মা বৰবালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লে। আজি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ সাৰনাম পাইছে। এতিয়া তেওঁ সুস্থ। যেতিয়া মোৰ মায়ে কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰিবলৈ গৈছিল, তেতিয়া ডক্টৰে কৈছিলে আমি তেওঁ চাৰ্জাৰী কৰিম আৰু ছাকচেছ হ'ব। তেওঁ 2-2.5 বছৰ আৰু জীয়াব পাৰিব। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত, তাৰ পিছৰ পৰা মায়ে কিবা না ঔষধ খাবলগীয়া হ'ল, না কিবা চাৰ্জাৰী কৰাবলগীয়া হ'ল। এই কথাৰ আজি 10 বছৰ সম্পূৰ্ণ হ'ব। এই সময়তো মাৰ একো সমস্যা হোৱা নাই। ছাৰ আমি দুয়োটাই হাজবেণ্ড ৱাইফ, গভমেণ্ট এমপ্লয়ী। গতিকে সকলোৱে মানে যে গভমেণ্ট এমপ্লয়ীবোৰে ঠিক ঠাক উপাৰ্জন কৰে সেই কথাও শুদ্ধ। কিন্তু মোৰ হাজবেণ্ডৰ যি চখ, গতিকে তেওঁৰ দামী মদ খোৱা আৰু মাছ মাংস খোৱাৰ বহুত চখ আছিল। মই মাংস খোৱা নাছিলোঁ বাৰু। মোৰ হাজবেণ্ডে মানে ঘৰত বেলেগ বেলেগ ধৰণৰ মদ আনি থৈছিলে। তেওঁ সেয়া নিজৰ ষ্টেটাছ চিম্বল বুলি মানিছিলে। গতিকে আমি একো ৰাহি কৰিব পৰা নাছিলোঁ। আমাৰ লগত একো ছেভিংছ নাছিল। আৰু তাৰ বাহিৰে তেওঁ চখতে দেৱালীত জুৱাও খেলিছিলে। মোৰ এনেকুৱা লাগিছিল চাগে এই অভ্যাস চাগে তেওঁৰ শেষ নহ'ব। মই ক'লে তেতিয়া মোক কৈছিল যে যিয়ে এইবোৰ কাম নকৰে আজিৰ যুগত তেওঁক পিছপৰা বুলি মনা হয়। এয়াতো আধুনিক মানুহৰ পৰিচয়।
গতিকে মই হাৰি গৈছিলোঁ। তাৰপিছৰ পৰা মই একো নোকোৱা হ'লোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ আগতেই সৎসংগ শুনাৰ পাছৰ পৰাই মাংস খোৱা বন্ধ কৰি দিছিলে। সৎসংগৰ প্ৰবচনৰ পৰা ইমান প্ৰভাৱিত হ'ল। আৰু যিদিনাখন সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ গ'ল তেওঁ, সেইদিনা গধূলিও তেওঁ বন্ধুবোৰৰ লগত পাৰ্টি কৰিছিলে। আৰু তেওঁলোকক কৈছিল যে আজি মই তোমালোকৰ পৰা বিদায় ল'ম, আজিৰ পৰা এই পাৰ্টি কৰিব নোৱাৰিম। সেইদিনাখনৰ পৰা মোৰ হাজবেণ্ডে মদ চোৱা নাই। তাৰ পিছৰ পৰাই 2013ৰ পৰা আজি 8 বছৰ সময় পাৰ হ'বৰ হ'ল। আমি বহুত ঠাইত মাটি ল'লো, ঘৰ বনালো, ভালদৰে ছেভিঙো থাকে আজিকালি। য'ত নেকি সেই চাকৰি আমি আগতেও কৰিছিলোঁ, সেয়া আজিও কৰি আছো। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আমাৰ পইচাও জমা হৈছে। আপুনি এগৰাকী গভৰ্ণমেণ্ট টিচাৰ। আপোনাৰ মাৰ কেঞ্চাৰ হৈছিল, ডক্টৰে ভাল নহ'ব বুলি কৈছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে তেওঁক ঠিক কৰি দিলে। হয়। আজি তেওঁ জীয়াই থকা প্ৰায় 10 বছৰেই হ'ল। আপুনি উত্তৰাখণ্ডৰ বাসিন্দা। তাত কেদাৰনাথ, বদ্ৰীনাথ বহুত প্ৰসিদ্ধ। এই তীৰ্থস্থানলৈ লাখ লাখ মানুহ যায় আৰু ডক্টৰৰ ওচৰলৈও যায়, কিন্তু সুস্থ নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে সুস্থ কৰি দিয়ে। এয়া কেনেকৈ সম্ভৱ হৈ আছে? ছাৰ, এয়া এইবাবে সম্ভৱ হৈছে, আপুনি ঠিক কৈছে যে উত্তৰাখণ্ডক দেৱভূমি বুলি মনা হয়। ইয়াত বদ্ৰীনাথ, কেদাৰনাথে নহয়, ইয়াত প্ৰতিটো কিলোমিটাৰতে আপুনি যিকোনো ধাম, দেৱধাম পুজিবলৈ পাব। ইয়াত লোকেলে নহয়, দেশ বিদেশৰ পৰাও ইয়ালৈ পূজা সাধনা কৰিবলৈ আহে। গতিকে এইবোৰ কাম আমিও কৰি আছিলোঁ, কিন্তু আমি উত্তৰাখণ্ডত জন্ম লৈছিলোঁ। ইয়াৰে কোনো মন্দিৰ, কোনো ধাম আমি এৰাই নাছিলোঁ, কাৰণ আমি বহুত সমস্যাত ভুগি আছিলোঁ। কিন্তু তাৰ পৰা আমাৰ একো লাভ হোৱা নাছিল। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ পিছত এইবাবে সম্ভৱ হ'ল। সন্ত ৰামপালদেৱ মহাৰাজে শাস্ত্ৰসন্মত সাধনা কৰে। কিয়নো যেনেকৈ গীতা অধ্যায় 16 শ্লোক 23ত লিখিছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে, না তেওঁলোকে কিবা সুখ পায়, না সিদ্ধি পায়, না তেওঁলোকৰ কোনো পৰম গতি হয়। গতিকে ইয়াৰ উত্তৰাখণ্ডত যিবোৰ দেৱধাম আছে, তাৰ আমি যিমানে পূজা নকৰোঁ কিয়, তাৰ পৰা একো লাভ নহয়। যেনেকৈ আমাৰ নহ'ল, কাৰণ সেয়া শাস্ত্ৰ অনুকূল সাধনা নহয়, লাভ নহয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে দিয়া ভক্তি মন্ত্ৰৰ পৰা এই কাৰণে লাভ হ'ব যে এই মন্ত্ৰ আমাৰ শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত। আৰু যদি আমি শাস্ত্ৰ বিৰোধী সাধনা মনৰ মতে যিমানে কৰি নাথাকো কিয়, সেয়া সাধনাৰ সঠিক বিধি নহয়। যদি কোনো কাম সঠিক বিধিৰে কৰা নহয়, তাত সফলতা পোৱা নাযায়। গতিকে আধ্যাত্মিক মাৰ্গত কেনেকৈ পাব? গতিকে আজিৰ দিনত সমগ্ৰ বিশ্বত সন্ত ৰামপালদেৱ মহাৰাজৰ বাহিৰে কাৰো লগতে সত্য ভক্তিৰ মন্ত্ৰ নাই। তেওঁলোকে নিজৰ নিজৰ কথা কয়। গীতাখন লগত নিশ্চয় লৈ থাকে, শ্ৰীমদ দেৱী ভাগৱত নিশ্চয় লগত ৰাখে। নিজৰ হাতৰ তলত যেতিয়া প্ৰবচন কৰে, কথা তেওঁ নিজৰ মতে কয়, কিন্তু কয় ইয়াত লিখা আছে। যিদিনাখন তেওঁৰ অনুগামী শ্ৰদ্ধালুসকলে নিজে কিতাপ খুলি চাবলৈ ধৰিব, তেতিয়া তেওঁকে প্ৰশ্ন কৰিব যে যি আপুনি গীতাত লিখা থকা বুলি কৈছিল, শ্ৰীমদ দেৱী ভাগৱতত আছে, য'ৰ পৰা প্ৰবচন কৰি আছে, ক'ত সেয়া? গতিকে শিক্ষিত সমাজ কিছু সময়ৰ পাছত জাগিব। সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান স্বীকাৰ কৰিবই লাগিব, আৰু লাভো তেতিয়াই পাব। ছাৰ, আৰু এয়া কমপ্লিট আৰু ফাইনেল মুক্তি মাৰ্গ। আৰু তাৰ বাহিৰে সকলো কথাতে যুক্তি আছে, সকলো ধৰণে পৰীক্ষা কৰিব পাৰে। বহুত দৰ্শক আজি আপোনাক টিভিত দেখি আছে। বহুত মানুহ এনেকুৱা আছে যাৰ বহুত বেমাৰ আছে বা কেঞ্চাৰ হৈছে। তেওঁলোকক কি ক'ব? ছাৰ, মই যিসকল মানুহ সাংসাৰিক দুখত পীড়িত বা সত্য আধ্যাত্মিক মাৰ্গ বিচাৰি আছে, মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিম যে যদি আপোনালোকে এই দুইটা বস্তুৱে প্ৰাপ্ত কৰিব বিচাৰিছে, তেন্তে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিব লাগিব, তেওঁৰ শৰণলৈ আহিব লাগিব, আৰু তেওঁ জ্ঞান স্বীকাৰ কৰিব লাগিব। আৰু ইয়ালৈ আহিলে আপোনালোকৰ নিশ্চয় লাভ হ'ব, যেনেদৰে মোৰ হৈছে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা বা সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে তথ্য লাভ কৰিবলৈ আজিকালি বিভিন্ন টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰবচন প্ৰচাৰিত হয়। আৰু তেওঁৰ সৎসংগ প্ৰবচনৰ সময়ত টিভিত যিটো নাম্বাৰ ডিছপ্লে হয়, সেই নম্বৰত ভগত সমাজে যোগাযোগ কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰে। আপোনালোকে তাত যোগাযোগ কৰি নাম দীক্ষা প্ৰাপ্ত কৰি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পোৱা লাভ ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।